আপোনালোকে কি ভাবি আছে নেকি এটা বাউণ্ডাৰী ৱাল দিব বুলি? বাউণ্ডাৰী ৱাল দিলে এতিয়াৰ পৰা আৰু ইটা দি দিব নালাগে, অতি কম টকাতে আপোনালোকে বাউণ্ডাৰী ৱাল দিব পাৰিব। ইটাৰ সমানে মজবুত হ'ব। মোটামুটি ইটাত যিমান টকা যায় তাতকৈ আধা খৰচতে আপোনালোকে বাউণ্ডাৰী ৱাল দিব পাৰিব। বাউণ্ডাৰী ৱালটো আপোনালোকে দেখা পাই আছে কেনেকৈ বাউণ্ডাৰী ৱাল। আপুনি প্লেইন বাউণ্ডাৰী ৱাল যদি দিয়ে বা ডিজাইনো আছে, আমাৰ ভেৰাইটি ডিজাইন আছে। আপোনালোকে ওচৰতে এটা কোম্পানী খুলিছোঁ আমি নতুনকৈ, আপুনি আহি কেনে চাব পাৰে। নানান ধৰণৰ ডিজাইনৰ মাল বনাই আছোঁ, প্লেন বনাই আছোঁ। অতি কম খৰচতেই আপোনালোকে বাউণ্ডাৰী এটা ৱাল দিব পাৰিব। যেনেকুৱা অৰ্থাৎ ইটা দি দিলে 1 লাখ টকা গ'লে এইটো 50-60 হাজাৰ টকাত আপোনাৰ ফিটিং হৈ যাব। আপুনি ক'ৰবাতো মিস্ত্ৰী বা যোগালী বা হেল্পাৰ একো বিচাৰিব নালাগে। আমাৰ ফালৰ পৰা গোটেইখিনি আপোনালোকৰ ফিটিং হৈ যাব। আৰু আপোনালোকৰ এভৰিথিং যদি বিম দিব আৰু গেটটো বনাব বা ব্লক ইটা দি কিবা কৰিব বা ঘৰ বনাব লাগে, এভৰিথিং কাম আমাৰ এই চিলাপৰ দ্বাৰা হৈ যাব। আমাৰ এড্ৰেছটো নোট কৰি ৰাখিব। দাৰগুচি ডিষ্ট্ৰিক্ট তামুলপুৰ, বাক্সা, অসম। আৰু কোম্পানীখনৰ নাম SK বাউণ্ডাৰী ৱাল। এইটো লোকেশ্যনত মাৰিলে ডাইৰেক্ট আমাৰ জাগাটোত পাই যাব। SK বাউণ্ডাৰী ৱাল বুলি মাৰিলে মিচিঙে থাকে বিগুবানী খাতে থাকোঁতে বিগুবানী মিচিঙে লাগে। তো ডাঙৰীয়া, আপুনি বৰ্তমান যিটো ইণ্ডাষ্ট্ৰি খুলি আছে, যিটো কোম্পানী খুলি আছে, এই কোম্পানীটো আমি গম পাইছোঁ যে এইটো বাউণ্ডাৰী ৱাল। বাউণ্ডাৰী ৱাল হ'লে আপুনি বাউণ্ডাৰী ৱালত কেনেকৈ ফিটিং কৰা হয় বা কেনেকৈ কি ডিজাইনত থাকিব, চিষ্টেমবিলাক কেনে গোটেই চিষ্টেমখিনি আপুনি বুজাই দিয়ক। বস্তুটো দেখা পাইছে যে এইটো আমাৰ পোষ্ট হয়, এইটো হ'ল 8 ফুটি পোষ্ট। আমাৰ 8 ফুটি পোষ্টটো যদি কোনোবা দিয়ে, এইটোত আমাৰ 6 ফুটি বাউণ্ডাৰী দিব পাৰিম। 6 ফুট হাইটত 6 ফুট থাকিব আৰু 6 ফুট মূৰে মূৰে পোষ্ট থাকিব। 6 ফুট আপোনাৰ ওখ 6 ফুট থাকিব আৰু বহল 6 ফুট থাকিব। আৰু এটা পোষ্ট দেখিছে, এইটো আমাৰ 7 ফুট পোষ্ট হয়। এইটো 7 ফুট পোষ্ট হয়। এইটো 7 ফুটত আমাৰ হাইটটো দিব পাৰিম 5 ফুট আৰু 2 ফুট মাটিত থাকিব। আৰু কোনোবা যদি বিম দিব খোজে, বিমটো দিব পাৰিব। বিমটো মানে আপোনাৰ যদি বিম দি আছে, বিমৰ ওপৰত আপুনি পোষ্টটো ফিটিং কৰি তাৰপিছত ৱালটো দিব পাৰিব। হাইটটো 5 ফুট হ'ব আৰু বহলটো এইটো 5 ফুট মূৰে মূৰে পোষ্ট হ'ব। আৰু আপোনাৰ যিটো ৱাল আছে, ৱালত আপোনাৰ এটাই ডিজাইন থাকিব না ভেৰাইটি ডিজাইন থাকিব? ৱালটো আমি বুজাই দিছোঁ। এইটো ডিজাইনৰ মালটো আপুনি চাব। এইটো সাপোজ আমাৰ ডিজাইনৰ মালটো এইটো ওপৰত এইটো এটা ডিজাইন, ওপৰত টপটো আৰু মাজত এইখিনি এইটো আছে আপোনাৰ মিডিল আছে। এইটো ডিজাইন দেখা যায় সাপোজ এইটো এটা ডিজাইন, ডিজাইনৰ মূৰত এইখিনিত এটা পোষ্ট বহিব। আমাৰ ডিজাইনটো 6 ফুট আছে। আচ্ছা, যিটো আপোনাৰ পোষ্ট আছে, এই পোষ্টৰ ভিতৰত এইখিনি সোমাই যাব। এইখিনি সোমাই যাব পোষ্টৰ ভিতৰত, এইখিনি লাগি যাব। মূৰে এটা পোষ্ট থাকিব, মূৰে এটা পোষ্ট থাকিব। এইটো বহলাই 6 ফুট থাকিব আৰু হাইটটো আপোনালোকে নিজে এডজাষ্ট কৰি ল'ব যিমান লাগে। আৰু এইটো আছে এটা ডিজাইন, এইটো এটা ডিজাইন, এইটো এটা ইটা মডেলৰ ডিজাইন। ইটা মডেল বুলি কয়। এইখিনিতে সেম প্ৰসেস। এইটো 6 ফুট ডিজাইনৰ মালটো 6 ফুট। আপোনাৰ বহল ওখ একে খালি ডিজাইনটো বেলেগ আছে, যাৰ যিটো চয়েস কৰি ল'ব পাৰে। কাস্টমাৰে এখেতে কৈ আছে যে আপোনাৰ ডিজাইন ভেৰাইটি ডিজাইন পাব, খালি বহল আপোনাক 6 লাগে 5 লাগে এইটো পাব আৰু এইটো পাব। আৰু যদি আপোনাক প্লেন লাগে, আপুনি প্লেনো পাব। আৰু আচ্ছা শুনক ডাঙৰীয়া, যিহেতু এই বস্তু কোনোবা এজন কাষ্টমাৰে কিনি লৈ যোৱাৰ পিছত ফিটিং কোনি কৰি? ফিটিং আমি ফিটিঙৰ পৰা আদি কৰি যিমান বস্তু লাগে আমাৰ সিহঁতৰ ঘৰত যাই কেনে আমি ফিটিং কৰি দিম। আৰু কিবা লাগিল সব কিছু আমি দিম। ৰডৰ পৰা যি লাগে ফিটিং কৰি দিয়াৰ পিছত আমি যিখিনি মূল্য কম, সেইখিনি টকাখিনি আমাক দি দিলে।